নমস্কাৰ, এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আগন্তুক মেইনছৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সেই প্ৰশ্নটোৰ লগত জড়িত কথাবোৰ আমি আলোচনা কৰিম। মই ইয়াত আপোনালোকক প্ৰশ্নটো প্ৰভাইড কৰিছোঁ আৰু তাৰ লগত জড়িত কথাখিনি দিবৰ কাৰণে চেষ্টা কৰিছোঁ, কিন্তু একজেক্টলি মই এনচাৰ হিচাপে দিয়া নাই। আপোনালোকে আজিৰ আলোচনাৰ ওপৰত বেছ কৰি পেলাই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিব। অলমষ্ট কথাখিনি ছেম হয়, বাট ইয়াত যিমান ধৰণে লিখা হৈছে তাতকৈ আমি কিছু প্ৰিচাইজলি লিখাৰ কাৰণে চেষ্টা কৰিলে এনচাৰটো বেছি ভাল হ'ব। স্ক্ৰীনত আপোনালোকে প্ৰশ্নটো দেখিছে, ক্ৰিটিকেলি এনালাইজ দ্য ইভলভিং চেলেঞ্জেছ টু গ্ল'বেলাইজেশ্যন এণ্ড দেয়াৰ ইম্পেক্ট অন ইণ্ডিয়াছ ইকনমিক গ্ৰ'থ, ইভালুৱেট দ্য ইফেক্টিভনেছ অফ ইণ্ডিয়াছ ষ্ট্ৰেটেজিজ ইন বিল্ডিং ৰেজিলিয়েন্স এণ্ড লেভাৰেজিং নিউ অপৰচুনিটিজ ইন দিছ চেঞ্জিং গ্ল'বেল লেণ্ডস্কেপ। এই প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ হয়, কাৰণ ইয়াত কেইবাটাও কথা সোমাই আছে। আমি একজেক্টলি এই ধৰণৰ কুৱেশ্যন নাপালেও, বাট ইয়াৰ লগত জড়িত গোটেই কথাখিনি আমি বুজি উঠিলে আমি তেনেকুৱা ধৰণৰ যিকোনো কুৱেশ্যন কৰিবৰ কাৰণে সক্ষম হ'ম। এতিয়া প্ৰশ্নটোত কৈছে, গ্ল'বেলাইজেশ্যনত নতুন নতুন কি ধৰণৰ চেলেঞ্জেছ সৃষ্টি হৈছে বা ইভলভ হৈছে আৰু তাৰ ইম্পেক্টটো ভাৰতৰ ইকনমিক গ্ৰথৰ ওপৰত কেনেকুৱা ধৰণৰ পৰে, আৰু এই যি নতুন চেলেঞ্জেছ আহিছে গ্ল'বেলাইজেশ্যনৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত ইণ্ডিয়াই কি ধৰণৰ ষ্ট্ৰেটেজিছ লৈছে আৰু এই নতুন চেলেঞ্জেছৰ ক্ষেত্ৰত ভাৰতবৰ্ষই নতুন নতুন কিবা সুবিধা পোৱা বা অপৰচুনিটি পোৱাৰ সম্ভাৱনা আছে নেকি, এই গোটেইকেইটা কথাৰ লগত জড়িত এই প্ৰশ্নটো আমি এতিয়া চাম। প্ৰথম অৱস্থাত ইন্ট্ৰডাকশ্যনত যিখিনি কথা আছে সেইখিনি অলৰেডি মই ইকনমিক পলিচি যেতিয়া আলোচনা কৰিছিলোঁ 1991-ৰ, তাত মই সবিশেষ কৈছিলোঁ যে যি LPG মডেল, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যনৰ যি কনচেপ্ট 1991-ৰ জৰিয়তে যি ইকনমিক পলিচি ৰিফৰ্ম হৈছিল, তেতিয়া ভাৰতবৰ্ষই লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যনৰ লগতে গ্ল'বেলাইজেশ্যনৰ কাৰণে যি ষ্টেপ লৈছিল, সেই গ্ল'বেলাইজেশ্যনে ভাৰতবৰ্ষক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল। সেই কথাখিনিকে লিখা আছে। এটা ছিগনিফিকেণ্ট ট্ৰান্সফৰ্মেশ্যন দেখা যায় প্ৰস্পাৰিটিৰ ক্ষেত্ৰত। ভাৰতবৰ্ষৰ যি 1991-ৰ ইকনমিক ৰিফৰ্মছ, সেই ক্ষেত্ৰত পজিটিভ নিগেটিভ দুইটাই আছে, ৰিস্কো আছে, বেনিফিটো আছে। কেইবাটাও আমি নতুন ধৰণৰ চিটুৱেশ্যন এতিয়া দেখা পাওঁ। এটা হৈছে গ্ল'বেল ট্ৰেড শ্ল'য়িং, বিশ্ব বাণিজ্যৰ যিটো গতি সেইটো ধীৰ হৈ যোৱা, ৰাইজিং প্ৰটেকশ্যনিজিম, জিঅ' পলিটিকেল ৰিএলাইনমেণ্ট, এই ধৰণৰ বিভিন্ন নতুন নতুন কথা এতিয়া আহি পৰিছে। ভাৰতবৰ্ষই কেইবাটাও গুৰুত্বপূৰ্ণ কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। এটা হৈছে ইণ্টাৰনেল ৰেজিলিয়েন্স আৰু আনটো হৈছে ষ্ট্ৰেটেজিক এক্সটাৰ্নেল এংগেজমেণ্ট। খুব ষ্ট্ৰেটেজিকেলি এক্সটাৰ্নেল এংগেজমেণ্টৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিব। এতিয়া আমি চাম যে গ্ল'বেলাইজেশ্যনৰ লগত নতুনকৈ সৃষ্টি হোৱা সমস্যাবোৰ কি কি, যিহেতু প্ৰশ্ন আমাক সুধিছে ইভলভিং চেলেঞ্জেছবোৰ কি কি। প্ৰথম যি পইণ্ট আমি পাওঁ সেইটো হৈছে ৰাইজ অফ প্ৰটেকশ্যনিজিম। প্ৰটেকশ্যনিজিম বুলি ক'লে আমি বৰ্তমান সময়ত কিছুদিনৰ আগতে যি আলোচনা কৰিছিলোঁ, ট্ৰাম্পৰ যি টেৰিফ, আমেৰিকাই যি ইণ্ডিয়াৰ ওপৰত টেৰিফ চেংচন কৰিছে, কেৱল ইণ্ডিয়াৰ ওপৰতে নহয়, যেনেকৈ চাইনাৰ ওপৰতো কৰিছে। গতিকে এইখিনি প্ৰটেকশ্যনিজিমৰে এটা পাৰ্ট। গতিকে ইয়াত লিখিছে যে US ট্ৰেডিশ্যনেলি এ চেম্পিয়ন অফ ফ্ৰী ট্ৰেড। তেওঁলোকে US এটা সময়ত মুক্ত বাণিজ্যৰ চেম্পিয়ন আছিল বুলি কৈছে, কিন্তু এতিয়াৰ সময়ত তেওঁলোকে ইফেক্টিভ যিটো টেৰিফ ৰেট সেইটো ইনক্ৰিজ কৰিছে টু 28%, দ্য হায়েষ্ট চিন্স 1901 চনৰ পৰা আজি পৰ্যন্ত এইটো একেবাৰে হায়েষ্ট হয়, আৰু এতিয়া ইণ্ডিয়াৰ ক্ষেত্ৰতো তাতকৈ বেছি বৃদ্ধি কৰিছে। ট্ৰেড ৱাৰ চলি থাকে, যিধৰণে US চাইনাৰ লগত কনফ্লিক্ট চলি থাকে, আণ্ডাৰমাইন দ্য প্ৰিন্সিপল অফ কম্পাৰেটিভ এডভান্টেজ এণ্ড ছাপ্লাই চেইন ইণ্টিগ্ৰেশ্যন। গতিকে এই গোটেই যিখিনি ফেক্টৰ, সেই ফেক্টৰখিনিৰে যিটো কম্পাৰেটিভ এডভান্টেজ থাকে, তাৰ প্ৰিন্সিপল হওক বা ছাপ্লাই চেইন ইণ্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত বাধা আৰোপ কৰে। গতিকে এইটো এটা নতুন সময়ত পোৱা বা দেখা দিয়া এটা সমস্যা, যাক আমি প্ৰটেকশ্যনিজিম বুলি কওঁ। ষ্ট্ৰাকচাৰেল শ্ল'ডাউন ইন গ্ল'বেল ট্ৰেড, যিটো চিম্পল হয়, গ্ল'বেল ট্ৰেডৰ ক্ষেত্ৰত ষ্ট্ৰাকচাৰেল শ্ল'ডাউন দেখা যায়। পাৰ্চেণ্টেজ কেইটা আপোনালোকে এক্সাম্পল হিচাপে মনত ৰাখিব পাৰে। IMF projects global trade growth at just 1.7% আৰু 2.5% 2026-ত, a significant decline from the historical average of 5.8%. গতিকে ডেফিনেটলি এটা শ্ল'ডাউন দেখা যায়। এই যে ডিক্লাইন হৈছে, এই ডিক্লাইনটো কোনো ইভেণ্টৰ লগত জড়িত নহয়। আমি যদি COVID-19-ৰ কথা কওঁ, সেই সময়ত কিবা এটা শ্ল'ডাউন হৈছিলে, সেইটো বেলেগ কথা, কিন্তু এতিয়া যিটো এই IMF-এ যিটো ডাটা আমাক প্ৰভাইড কৰিছে, সেইটো কিন্তু কোনো ধৰণৰ
ইভেন্টৰ লগত জড়িত নহয়, এইটো হৈছে ষ্ট্ৰাকচাৰেল শিফ্ট। এইটো এটা আমাৰ কাৰণে চিন্তাৰ বিষয়। আনহাতে 3 নম্বৰ যিটো পইণ্ট, এইটো খুব গুৰুত্বপূৰ্ণ হ'ল জিঅ' পলিটিকেল এণ্ড ইকনমিক আনচাৰ্টেইনিটিজ। আমি জিঅ' পলিটিকেল বা ইকনমিক কিছুমান আনচাৰ্টেইনিটি ফেচ কৰোঁ। এতিয়া আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰতে আমি বিভিন্ন ৰিজনেল টেনশ্যন দেখা পাওঁ। এক্সাম্পল হিচাপে ইয়াত দিছে যে যিটো পষ্ট পেহেলগাম ডেভেলপমেণ্ট, পেহেলগামৰ যিটো ঘটনা হৈছিল তাৰপিছত যি ধৰণৰ চিটুৱেশ্যন জম্মু কাশ্মীৰৰ ক্ষেত্ৰত দেখা যায় বা অভাৰঅল আমাৰ ভাৰতবৰ্ষত তেনেকুৱা ধৰণৰ যি ইম্পেক্ট পৰে, এই গোটেই কথাখিনিয়ে ইনভেষ্টমেণ্ট ক্লাইমেট হওক বা গ্ল'বেল ইনভেষ্টৰৰ চেণ্টিমেণ্টৰ ওপৰত প্ৰভাৱ পেলায় আৰু আল্টিমেটলি আমাৰ ইকনমিক্সৰ ওপৰত প্ৰভাৱ পৰে। গতিকে জিঅ' পলিটিকেল আৰু ইকনমিক আনচাৰ্টেইনিটিজটো এটা খুব সমস্যাজনক কথা। ইম্পেক্ট অন ইণ্ডিয়াজ ইকনমিক গ্ৰথ, শ্ল'ৱাৰ গ্ল'বেল ট্ৰেড কুড লোৱাৰ ইণ্ডিয়াজ GDP। অলৰেডি আমি যিটো ক'লো যে গ্ল'বেল ট্ৰেড যেতিয়া শ্ল' হৈছে, ভাৰতবৰ্ষৰ GDPৰ ওপৰতো প্ৰভাৱ পেলাব। Export sectors including manufacturing and merchandise trade face risks of reduced demand and tighter competition. গতিকে overall demand কমি যাব আৰু এটা tighter competition face কৰিব। এতিয়া ইণ্ডিয়াৰ ষ্ট্ৰেটেজিক ৰেছপন্স আৰু ৰেজিলিয়েন্স বিল্ডিঙৰ ক্ষেত্ৰত কি ধৰণৰ ষ্টেপ লৈছে আমি চাওঁ। প্ৰথমটো মেক্ৰ' ইকনমিক ষ্টেবিলিটি, ইনফ্লেশ্যন ৰিমেইনছ ল' এট 3.3%, ফৰেক্স ৰিজাৰ্ভছ হেভ চাৰ্জ টু $686 billion and the rupee has stabilized. These indicators enhance India's ability to withstand external shock. মেক্ৰ' ইকনমিক ষ্টেবিলিটিৰ ক্ষেত্ৰত আমি এইকেইটা পইণ্ট মনত ৰাখিম। কিন্তু বৰ্তমান সময়ত আমি US-ৰ যি টেৰিফৰ পৰিমাণ বঢ়াইছে তাৰ একচুৱেল ইম্পেক্টটো আমি আগন্তুক দিনত ক'ব পাৰিম, কিন্তু বৰ্তমান সময়ত আমি সেই বিষয়ে কোৱাটো জটিল হ'ব। কিন্তু ডেফিনেটলি তাৰ ওপৰত এটা ইম্পেক্ট পৰিব পাৰে যে আমি ভৱিষ্যত দিনত সেই বিষয়ে চাম। বাট অভাৰঅল আমি এইটো কথা মনত ৰাখিম যে মেক্ৰ' ইকনমিক ষ্টেবিলিটি অনাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই ষ্টেপ লৈছে আৰু এইটো আমাৰ এটা ষ্ট্ৰেটেজিক ৰেছপন্স হয়। ছাৰ্ভিচ এক্সপৰ্ট ডাইভাৰ্চিফিকেশ্যন, গতিকে ইণ্ডিয়াৰ যিটো ডমিনেন্স আছে ছফ্টৱেৰ এক্সপৰ্টৰ ক্ষেত্ৰত হওক বা বিজনেছ প্ৰচেছ আউটচোৰ্চিঙৰ ক্ষেত্ৰত হওক, গ্ল'বেল কেপাচিটি চেণ্টাৰৰ ক্ষেত্ৰত হওক, দে আৰ কণ্টিনিউং টু জেনেৰেট ৰেভিনিউ এণ্ড এমপ্লয়মেণ্ট। গতিকে ছাৰ্ভিচ ছেক্টৰ ডাইভাৰ্চিফিকেশ্যনৰ ওপৰতো আমি এই পইণ্টকেইটা চাম যে ভাৰতবৰ্ষৰ যি ছফ্টৱেৰ এক্সপৰ্টৰ ক্ষেত্ৰত হওক বা BPO বা GCCৰ পৰা ৰেভিনিউ জেনেৰেট বা এমপ্লয়মেণ্ট কৰাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা লৈ আছে। পলিচি ৰিফৰ্মছ, এমফেচিছ অন ইজ অফ ডুইং বিজনেছ, প্ৰচিডিউৰেল যিখিনি মেকানিজিম থাকে সেইখিনি যাতে আমি ইজি কৰি দিব পাৰোঁ, যাতে আমি বেছি ইনভেষ্টমেণ্ট কৰাৰ কাৰণে আমি প্ৰাইভেট ছেক্টৰৰ কোম্পানীবিলাকক পাওঁ বা আমি যাতে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টকো এট্ৰেক্ট কৰিব পাৰোঁ। গতিকে ইজ অফ ডুইং বিজনেছটো খুব জৰুৰী হয়। থ্ৰু ৰেগুলেটৰী চিম্প্লিফিকেশ্যন, ৰেগুলেশ্যনবোৰ চিম্পল কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। ছিংগল উইণ্ড' ক্লিয়াৰেন্সেছ, ক্ৰিমিনেলাইজেশ্যন অফ মাইনৰ অফেন্সেছ, strengthening of programs like Make in India 2.0, PLI scheme and Startup India to boost domestic manufacturing and innovation. এইটো খুব জৰুৰী হয়। এইকেইটা পইণ্ট আমি ডেফিনেটলি এড কৰিব লাগিব। নেক্সট, ট্ৰেড ডাইভাৰ্চিফিকেশ্যন, ইণ্ডিয়া ইজ এক্টিভলি পাৰ্চুইং নিউ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টছ এণ্ড উইথ দ্য UAE, Australia and the European Union to reduce dependency on traditional partner. গতিকে আমাৰ ট্ৰেডিশ্যনেল পাৰ্টনাৰ হিচাপে যি আছে US হওক বা UK বা যি দেশ আছে সেই দেশৰ পৰা আঁতৰি এতিয়া ভাৰতবৰ্ষই UAE হওক, অষ্ট্ৰেলিয়া হওক বা ইউৰোপিয়ান ইউনিয়নৰ লগত ইণ্ডিয়াৰ যিটো ট্ৰেড সেই ট্ৰেডটো ইনক্ৰিজ কৰিবৰ কাৰণে চেষ্টা কৰিছে, যাতে ট্ৰেডিশ্যনেল পাৰ্টনাৰৰ ওপৰত যি ডিপেণ্ডেঞ্চি আছে সেই ডিপেণ্ডেঞ্চিটো যাতে কমি যায়। ডিজিটেল এণ্ড গ্ৰীণ ইকনমি ইনিচিয়েটিভ খুব ইম্পৰ্টেণ্ট হয়। লিবাৰেলাইজিং ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইনভেষ্টিং ইন ৰিনিউৱেবল এনাৰ্জি টু টেপ ইন টু ফিউচাৰ গ্ৰথ ছেক্টৰ। ভেৰি চিম্পল। ক্ৰিটিকেল ইভালুৱেশ্যন যিহেতু কৰিব কৈছে, ক্ৰিটিকেলি ইভালুৱেট, গতিকে এইকেইটা বস্তু আমি লিখিম। While India has demonstrated commendable resilience, challenges remain. Still challenges আছে। যদিও commendable resilience পোৱাৰ ক্ষেত্ৰত ইণ্ডিয়াই যথেষ্টখিনি কৰিছে, বাট এতিয়াও চেলেঞ্জেছবিলাক দেখা যায়। Regulatory overhauls are uneven across state and infrastructure bottlenecks persist. এতিয়াও ইনফ্ৰাষ্ট্ৰাকচাৰ বটলনেক দেখা যায়। বেলেগ বেলেগ ষ্টেটৰ ক্ষেত্ৰত ক'ৰবাত যদি ডেভেলপ হৈছে, ক'ৰবাত হোৱা নাই। Moreover, while services exports are strong, manufacturing export critical for job creation are yet to realize their full potential. Very simple. Global uncertainty requires India not just to de-risk, but to depend domestic reform. গতিকে আমি ডমেষ্টিক ক্ষেত্ৰতো যথেষ্টখিনি ৰিফৰ্মৰ প্ৰয়োজন আছে। ইনভেষ্ট ইন স্কিল ডেভেলপমেণ্ট, স্কিল ডেভেলপমেণ্টৰ ওপৰত ইনভেষ্টমেণ্ট লাগিব আৰু কম্পিটিটিভনেছটো বঢ়াব লাগিব এক্ৰছ ভেৰিয়াছ ছেক্টৰ্ছ। কনক্লুজন আমি চাম।
The global landscape may shifting away from hyper globalization, but India's strategic focus on macroeconomic stability, regulatory reform, digital transformation, and trade diversification position it well to adapt. ইয়াত যেটো কনক্লুজন প্ৰভাইড কৰা হৈছে সেই কনক্লুজনটো আমি এক্স্যাক্টলি নিলিখো, কাৰণ মই কোৱাৰ ধৰণে আমি বডি পাৰ্টত যিখিনি পইণ্টছ লিখো সেইখিনি আকৌ কনক্লুজনত ভৰোৱাৰ প্ৰয়োজন নাথাকে। আমি এটা দূৰদৰ্শীমূলক বা এটা পজিটিভ ৱেত আমি কনক্লুজনটো কৰিবৰ কাৰণে চেষ্টা কৰিম। However, to fully capitalize on emerging opportunity, India must accelerate structural reforms and embrace a growth model that balances internal resilience with strategic global engagement. Conclusioner ক্ষেত্ৰত আমি এনে ধৰণেও লিখিব পাৰো, considering the present scenario in context of evolving challenges to globalization, India must accelerate structural reforms and embrace a growth model that balances internal resilience with strategic global engagement. গতিকে এই ধৰণে আমি লিখিলে আমাৰ কনক্লুজনটো সাফিসিয়েন্ট হয়। এতিয়া কথা হল আজিৰ ভিডিওটোত আমি বহুত বেছি ইলাবৰেট কৰা নাই, যদিও কথাখিনি খুব সিম্পল ৱে দিয়া আছে। ইয়াত যিখিনি পইণ্ট পাইছো সেই পইণ্টখিনি আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হয় আৰু এক্সাক্ট যিখিনি আমাৰ কাৰণে প্ৰয়োজনীয় সেই কথাখিনি আছে। গতিকে 10 নম্বৰ কাৰণে হওক বা 15 নম্বৰ কাৰণে হওক যিখিনি আমি কুৱেশ্যনত সোধাৰ ধৰণে লিখিব লাগে ইয়াত সেই পইণ্টছখিনি দিয়া আছে। এতিয়া কথা হল আমি যেতিয়া প্ৰেজেন্ট কৰিম তাত প্ৰেজেন্টেশনটোৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি মাৰ্কসটো পাওঁ। গতিকে আমাৰ প্ৰশ্নত যিটো সুধিছে আমি সেইটো দিবৰ কাৰণে চেষ্টা কৰিম। মই বহু ষ্টুডেন্টৰ যেতিয়া এনসাৰ ইভালুয়েশনৰ কাৰণে মোৰ ক্ষেত্ৰত আহিছে, এতিয়া মই দেখিছো যে তেওঁলোকে প্ৰশ্ন নুহুদা কথাও মেনশন কৰিছে। গতিকে সেই বস্তুটোৰ পৰা আমি আঁতৰি ৰাখিম। আৰু কথা হল আমি গোটেই কেইটা কুৱেশ্যনতে আমি যেতিয়া সমানে টাইম দিম, এটা টাইম ফ্ৰেম যেতিয়া বানি আমি 20টা কুৱেশ্যন মেইনছত কৰিবৰ কাৰণে চেষ্টা কৰিম, সকলোতে এটা সমান টাইম দি এটা সমান ষ্টেণ্ডাৰ্ডত লিখি গলেহে আমাৰ গোটেই কুৱেশ্যনখিনি কমপ্লিট কৰাৰ সম্ভাৱনা থাকিব। গতিকে আমি যিমান শৰ্ট এণ্ড প্ৰিচাইজকে বা একো এৰি নোযোৱাকৈ আমি যিমান সুন্দৰকৈ প্ৰেজেন্ট কৰিব পাৰিম সিমানে আমি নম্বৰ পোৱাৰ সম্ভাৱনা বেছি থাকে। গতিকে এই কথাখিনি চাই আপোনালোকে এই কুৱেশ্যনটো মই দিয়া এই গোটেই ডাটাখিনিৰ ওপৰত বেছ কৰি এনসাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব। আৰু যিসকলে ইচ্ছা কৰে যে মই চেক কৰি দিব লাগে তেওঁলোকে মোৰ যিটো জিমেইল প্ৰভাইড কৰা আছে মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত বা টেলিগ্ৰামতো আপোনালোকে সেন্ড কৰিব পাৰিব। টেলিগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। আজিৰ এই ভিডিওটো ইমানতে থৈছো আৰু এটা নতুন ভিডিঅ'তে পুনৰ লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। ধন্যবাদ।